বিজেপি দেখিছে আপোনালোকে আপৰ শোচনীয় পৰাজয় তেওঁলোকে ৰাইজে প্ৰত্যাখ্যান কৰিলে দিল্লীবাসীয়ে এইটো আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে সকলোৱে দেখিছে যে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সকলোৱে আঁকোৱালি লৈছে যোৱা 10 বছৰ তেওঁলোকৰ কুশাসন দিল্লীবাসী অতিষ্ঠ হ'ল আৰু তাৰ পৰিৱৰ্তন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিজেপিৰ যি বিশ্ব ভিতৰত দেশখন ভাৰতবৰ্ষ তাৰে কেন্দ্ৰৰ হ'ল ভূমি বুলি ক'ব পাৰি দিল্লী গতিকে কেন্দ্ৰীয় শাসিত এই দিল্লীত এতিয়া দেখিছে আপোনালোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া নতুনকৈ গঢ়লৈ উঠিব ৰাইজ যথেষ্ট উৎফুল্লিত হৈছে ই অকল সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে বিজেপি যে আঁকোৱালি লৈছে তাৰ এটা উদাহৰণ আপোনালোকে দেখিছে পুনৰ গতিকে আমি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিল্লীৰ নেতৃত্বত থকা বিজেপি টীম নিশ্চয় আমি ধৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ধাৰাবাহিকভাৱে তেখেতে কেইবাখনো সভাত থাকি তেখেতৰ যেনেধৰণে নিৰ্বাচনৰ জয়ত সহায় কৰিলে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ গোটেই দেশবাসী আজি উৎফুল্লিত অৰবিন্দ কেজৰিৱাল মনোজ চিচোদিয়াৰ নেতা নেতা তাত হাৰি গৈছে শোচনীয় পৰাজয় মানে এতিয়া হিৰ' গৈ জিৰ' হৈছে এক সময়ত হিৰ' আছিলে এতিয়া জিৰ' কাৰণ তেওঁলোকৰ ৰাইজে গ্ৰহণযোগ্যতাটো দিল্লীবাসীয়ে গ্ৰহণ নকৰিলে কাৰণ তেখেতসকলক 10 বছৰ সুবিধা দিলে আৰু দেখিলে যে তেওঁলোকে যি মিঠা কথা দি ভুৱা প্ৰতিশ্ৰুতি সেই দিল্লীবাসী যথেষ্ট সজাগ সচেতন গতিকে মই ভাবোঁ এইটোৱে আমাৰ দেশখনৰ কাৰণে এইটো এটা ভাল পৰিৱৰ্তন হৈছে বিজেপি দেখিছে আপোনালোকে আপৰ শোচনীয় পৰাজয় তেওঁলোকে ৰাইজে প্ৰত্যাখ্যান কৰিলে দিল্লীবাসীয়ে এইটো আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে সকলোৱে দেখিছে যে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সকলোৱে আঁকোৱালি লৈছে যোৱা 10 বছৰ তেওঁলোকৰ কুশাসন দিল্লীবাসী অতিষ্ঠ হ'ল আৰু তাৰ পৰিৱৰ্তন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিজেপিৰ যি বিশ্ব ভিতৰত দেশখন ভাৰতবৰ্ষ তাৰে কেন্দ্ৰৰ হ'ল ভূমি বুলি ক'ব পাৰি দিল্লী গতিকে কেন্দ্ৰীয় শাসিত এই দিল্লীত এতিয়া দেখিছে আপোনালোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া নতুনকৈ গঢ়লৈ উঠিব ৰাইজ যথেষ্ট উৎফুল্লিত হৈছে ই অকল সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে বিজেপি যে আঁকোৱালি লৈছে তাৰ এটা উদাহৰণ আপোনালোকে দেখিছে পুনৰ গতিকে আমি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিল্লীৰ নেতৃত্বত থকা বিজেপি টীম নিশ্চয় আমি ধৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ধাৰাবাহিকভাৱে তেখেতে কেইবাখনো সভাত থাকি তেখেতৰ যেনেধৰণে নিৰ্বাচনৰ জয়ত সহায় কৰিলে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ গোটেই দেশবাসী আজি উৎফুল্লিত অৰবিন্দ কেজৰিৱাল মনোজ চিচোদিয়াৰ নেতা নেতা তাত হাৰি গৈছে শোচনীয় পৰাজয় মানে এতিয়া হিৰ' গৈ জিৰ' হৈছে এক সময়ত হিৰ' আছিলে এতিয়া জিৰ' কাৰণ তেওঁলোকৰ ৰাইজে গ্ৰহণযোগ্যতাটো দিল্লীবাসীয়ে গ্ৰহণ নকৰিলে কাৰণ তেখেতসকলক 10 বছৰ সুবিধা দিলে আৰু দেখিলে যে তেওঁলোকে যি মিঠা কথা দি ভুৱা প্ৰতিশ্ৰুতি সেই দিল্লীবাসী যথেষ্ট সজাগ সচেতন গতিকে মই ভাবোঁ এইটোৱে আমাৰ দেশখনৰ কাৰণে এইটো এটা ভাল পৰিৱৰ্তন হৈছে